Hello everyone. মই কি কৈ আছিলোঁ এইকেইদিন যে আমি এটা কি হয় ইণ্টাৰেষ্ট ল'ব এইকেইদিনৰ ভিতৰতে আজি আমাৰ ফাইনেলি দিনটো আহি গ'ল আমি শিকিম আজি কি ডাইমেনশ্যন কি হয় ঠিক আছে আগৰ ভিডিঅ'ত আমি কি শিকিলোঁ ফাণ্ডামেণ্টেল কোৱান্টিটি কি হয় ফাণ্ডামেণ্টেল ইউনিট কি হয় তো ফাণ্ডামেণ্টেল যেতিয়া মই কোৱান্টিটি পঢ়িছিলোঁ সাতটা ফাণ্ডামেণ্টেল কোৱান্টিটি আছে কি আছিলে মাছ লেন্থ টাইম কাৰেণ্ট টেম্পাৰেচাৰ আৰু কি আছিল amount of substance और असले फट luminous intensity ठीक আছে এই সাতটা আছে আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি তারপরে আৰু দুটা এক্সট্রা ডিফাইন কৰিছিল সলিড অ্যাঙ্গেল আৰু প্লেন অ্যাঙ্গেল ঠিক আছে তো বিটা আমি শিকি আহিলো তো যেতিয়া মই ফান্ডামেন্টাল কোয়ান্টিটি এটা লিখা দিছিল তাৰ সাইডত লিখিছিল ইউনিট এটা লিখি দিছিল এসআই ইউনিট লিখি দিছিল আৰু সিজিএস লিখি দিছিল তাৰ পাছত এটা মই এক্সট্ৰাকে এটা ফুল মই আনিছিল আৰু কি লিখিছিল মই কি নোটেশন ঠিক আছে নোটেশনৰ বাহিৰত মই ক'লো যে এইখিনি ডাইমেনশন হয় যিখিনি আমি পাছলৈ পঢ়িম তো আজি আমি সেইখিনি কথা পঢ়িম কি যে পঢ়িছিল तो ये डायमेंशन और डेफिनेशन दिसो আছে the word dimension defines the nature of the physical quantity কিবা বুজিবা গল নে নগল ঠিক আছে নেক্সট ট্রাই কৰিছো নেক্সট কি কৈছো আছে the dimensions of a derived unit may be defined as the powers to which the fundamental units must be raised to represent it এতিয়া সাকে বুজিবা গল ন বঢ়িয়া এতিয়া সবে বুজি পাইছে ভেরি গুড বৰ ভাল ষ্টুডেন্ট এতিয়া আৰু বুজি পোৱা হোৱা নাই মোক তো হাই সেকেন্ডাৰী পঢ়ি মানে নাই পঢ়ি মই বুজি নাপাওঁ বুলি তোমালোকে পাইছা যদি ভাল কথা ঠিক আছে মই যে হাই সেকেন্ডাৰী পঢ়ি লনি এনেকৈ যদি মই বুজি পাইছা হলে মই একো বুজি নাপাওঁ তো ঠিক আছে এইখিনি আমাৰ ডেফিনেশন ঠিক আছে এইখিনি হল ডেফিনেশন আমাৰ একো ইয়াত কাম নাই আমি ইয়াত কেলে আহিছো ফিজিক্স শিকিবলৈ ডেফিনেশন পাছত দেখিম বহুত জায়গাত পাম ডেফিনেশন নেটত যদি সার্চ কৰো ডাইমেনশন কি হয় হোৱাট ইজ ডাইমেনশন আমাৰ 11 মান ফৰ্মুলা গুছিব 11 মান ডেফিনেশন গুছিব তো আমাৰ সেইখিনি জনা একো প্ৰয়োজন নাই এইখিনি পাছলৈ চাম ঠিক আছে আমি ফাৰ্স্ট শিকো কি ডাইমেনশনৰ অৰ্থটো কি ডাইমেনশন মানে আমি কি বুজো ইংলিছত লিখি থোৱা ডেফিনেশন আমি পাছত চাম ঠিক আছে তো এটা কথা চোৱা আমি হৰুবাই কি মজা কৰিম সাৰ্কামফাৰেন্স মজা কৰিছো সাৰ্কামফাৰেন্স মানে কি পৰিধি অসমীয়াত পেৰিমিটাৰ মজা কৰিছিলো ঠিক আছে লেন্থ মজা কৰিছিলো ডিসটেন্স মজা কৰিছিলো ডিসপ্লেসমেন্ট মজা কৰিছিলো হাইট মজা কৰিছিলো ডেপথ মজা কৰিছিলো ঠিক আছে তো অসমীয়া পাব কি কৰিছিলো দূৰত্ব জুখিছিলো হৰ্ন জুখিলো তাৰ পৰা উচ্চতা গভীৰতা দৈৰ্ঘ্য প্ৰস্থ বলে আকৌ পৰিধি পৰিসীমা এই সকলোবিলাক আমি জুখি আহিছো সবৰে ফৰ্মুলা বিলাক আছিল নে বলে কি বুলি কয় পৰিসীমা আৰু আমি দৈৰ্ঘ্য বুলি ক'লে কি বুজি যাও নুবুজো হয় পেৰিমিটাৰ আৰু আমাৰ লেন্থ বুলি ক'লে কি বুজিম নেকি নুবুজো পেৰিমিটাৰ ফৰ্মুলাটা বেলেগ আছে লেন্থৰ ফৰ্মুলাটা বেলেগ লেন্থ বুলি ক'লে আমি বেলেগ বুজো হয় না নহয় তো গুটেখিনি বেলেগ যদিও এই গুটেখিনি বস্তু যিকেইটা নাম ক'লো মই এই গুটেকিটা বেলেগ যদি আমাৰ কিবাটা কমন এটা আছে সেটা আমি সকলোৱে ফিল কৰোঁ যে এই গুটেকিটা এটা কমন আছে কি কমন আছে ইউনিটটো সবৰে আমাৰ কি হঠাৎ সেম হয় ঠিক আছে পেৰিমিটাৰ ইউনিট যেটো আমাৰ লেন্থটো ইউনিটটো হেতু ঠিক আছে আমাৰ হাইট ইউনিট যেটো আমাৰ সাৰ্কুলাৰ সাৰ্কামফাৰেন্স ইউনিটটো হেতু মিটাৰ লিখো বা কিলোমিটাৰ লিখো বা সেন্টিমিটাৰ লিখো কি হয় তা ইউনিটটো সেম গুটেকিটা সাৰ্কামফাৰেন্স হওক পেৰিমিটাৰ হওক লেন্থ হওক ডেপথ হওক হাইট হওক যিয়ে নহওক আমাৰ ইউনিট কিটা আমাৰ তা গুটেকিটাই সেম হয় মিটাৰ হয় বা কিলোমিটাৰ হয় বা সেন্টিমিটাৰ যি লিখো আমি ঠিক আছে এইবিলাক কিহৰ ইউনিট হয় এইবিলাক হল আমাৰ লেন্থৰ ইউনিট তো আমি এটা কথা আমি সবেই জানো আমি এটা কথা সকলোৱে নকওঁ যদি ফিল কৰি আছো যে কি এইবিলাক বস্তুৰ যিবিলাক আমি মই নাম ক'লো এতিয়া গুটেকিটা কি হয় আমাৰ লেন্থ জুখো একচুয়ালি আমি কি জুখো লেন্থ সাৰ্কামফাৰেন্স বুলি ক'লে কি জুখো বুজো আমি এই যে আমাৰ কি আছিল সাৰ্কেলটো আছিল সাৰ্কেলটো বাউন্ডাৰীটো আমাৰ কিমান ডাঙৰ আমি হেতু বুজো তাৰমানে কি বাউন্ডাৰীটো আমি লেন্থ জুখো পেৰিমিটাৰ বুলি ক'লে আমি কি বুজো সাপোজ মই ৰেক্টেঙ্গুলাৰ পেৰিমিটাৰ বুলি কইলো মানে কি আয়তটা যদি মই পৰিমাপ বুলি কইলো কি বুজিম যে আয়তটোৰ যেটো বাউন্ডাৰী আছিল আয়তখন ভাল আছে বঢ়িয়া ইয়াৰ যদি মই পেৰিমিটাৰ বুলি কইলো কি বুজিম যে এই সাইড গিটাৰ আমাৰ গোটেই গিটাৰ লেন্থটো কিমান টোটাল লেন্থটো কিমান আমাৰ এই সাইড গিটাৰ হেতু বুজোনে আমি মানে আমাৰ এই কাখ কেটাৰ মুঠ দৈৰ্ঘ্যটো বুজো পৰিমাপ বুলি ক'লে নহয় জানো এটা আমি সবে জানো স্কুলত পঢ়ি আহিছো ভেৰি গুড তো আমি কি হয় একচুয়ালি লেন্থটো জুখো সাৰ্কামফাৰেন্স হওক হাইট হওক যিকিটা কলো মই আমি কি জুখো লেন্থটো জুখো তো হেইটো লেন্থটো হল আমাৰ কি আমাৰ ডাইমেনশন ঠিক আছে
তো যেতিয়া কওঁ আমি হাইট বোলে ডেপথ পেৰিমিটাৰ আমি কি বুঝো আমাৰ লেন্থ বুঝো গোটেইকেইটা আমি কি জোখা বুঝো আমি দৈৰ্ঘ্য জোখা বুঝো হয় না আমি গোটেইটা কি বুঝো দৈৰ্ঘ্য জোখা বুঝো সেইটো কাৰণে আমাৰ ইউনিটটো কি হয় আমাৰ এককটো কি হয় আমাৰ সেম হয় এইবিলাক বস্তু আমাৰ এককটো কি হয় আমাৰ সেম হয় মিটাৰ হয় বা কিলোমিটাৰ হয় গতিকে ইয়াকে কোৱা হয় আমাৰ কি ডাইমেনশন মানে হাইট ডেপথ পেৰিমিটাৰ গোটেইকেইটাৰ ডাইমেনশনটো কি হ'ল আমাৰ এল বুলি লিখিম ঠিক আছে মই যে হাতটা ফিজিক্যাল কোয়ান্টিটি লিখি দিছিলো ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি নোটেশনটো কি লিখিছিলো লেন্থৰ নোটেশনটো কি হ'ল আমাৰ এল তো এই গোটেইবিলাকৰ আমাৰ নোটেশনটো কি হ'ল আমাৰ এল ঠিক আছে মানে dimension to কি আমাৰ L তো হেতুকে ফার্স্ট ইয়াতে কোড আছে the word dimension defines the nature of the physical quantity এই physical quantity কিডাল height depth perimeter circumference বলে breadth এই thickness এই গুটেইখিনি কি হল আমাৰ গুটেইখিনি length হৈ গল ইয়াৰ নেচাৰটো কি হল আমাৰ length एक्चुअली আমি কি জুখিছো এইখিনি কোৱা মানে কি জুখো length জুখো ঠিক আছে তো length মানে হল কি আমাৰ এইখিনি বস্তুৰ আমাৰ ডাইমেনশন ঠিক আছে আমি নেক্সট আউট আসাম লেন্থটো আমাৰ ইজি হৈ গল ঠিক আছে লেন্থটো আমাৰ ইজি বস্তু লেন্থটো কি হ'ল আমাৰ এটা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি হয়নে নহয় তো এতিয়া আমি এটা ডিৰাইভড ফিজিক্যাল কোয়ান্টিটি চাম কি চাম বাৰু স্পীডটো চাম স্পীড মানে কি স্পীড মানে হ'ল বেগ ঠিক আছে স্পীড মানে কি ডিসটেন্স ডিভাইডেড বাই কি হয় টাইম স্পীড to কি হয় ডিরাইভড কোয়ান্টিটি সো ইয়াক আমি এক্সপ্রেস কৰি দুটা আমাৰ ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি লগা আছে সেইটো ডিসটেন্স আৰু টাইম হলে তো এইটো যদি আমি লিখো ডিসটেন্স মানে কি ডিসটেন্স মানে হল আমাৰ লেন্থ মই জাস্ট ক'লে দিলো ডিসটেন্স অফ ডিসপ্লেসমেন্ট অফ কি হ'ব এটো লেন্থ হয় তো ডিসটেন্স যদি মই লিখিবলৈ যাওঁ কি লিখিম লেন্থৰ কাৰণে আমি কি লিখিম l লিখিম টাইমৰ কাৰণে কি লিখিম t লিখিম ক্যাপিটাল টি কিয় লিখিছো টাইমৰ কাৰণে মই জাস্ট আগৰ ক্লাছত কৈ আহিছো টাইমৰ নোটেশন দেখি টি হয় তোমালোকে যিখন আগৰ কপি লিখিলা যদি মই কালি দিয়া নোটছ যদি তোমাৰ লিখিলা উলিয়াই লোৱা চাৰ্টখন টাইমৰ কাৰণে কি লিখিছিলো টি লিখিছিলো লেন্থৰ কাৰণে কি লিখিছো আমি l লিখিছিলো তো এইটো আমি কি বুলি লিখিম l t ইনভার্স ঠিক আছে l t ইনভার্স তো এইটো হল আমাৰ কি স্পীডৰ ডাইমেনশনাল ফৰ্মুলা কি হয় তো স্পীডৰ ডাইমেনশন ফৰ্মুলা হল এই ডাইমেনশন ফৰ্মুলা কাক কয় যেতিয়া আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন হয় দেখো এইবিলাক কি আমাৰ ডাইমেনশন হয় দেখো তাকে ডাইমেনশন ফৰ্মুলা বুলি কোৱা হয় তো ডাইমেনশন ফৰ্মুলাটা যদি মই স্পীডটো লিখিলো সাপোজ lt ইনভার্স যদি আকৌ লিখা থাকে আমি কমি ডাইমেনশন ফৰ্মুলা তো ইয়াক যদি মই স্পীডটো লিখি দিও ইয়াক যদি মই স্পীডটো লিখি দিও ই হ'ব ডাইমেনশনাল ইকুৱেশ্যন ইকুৱেশ্যনটো সবে জানে সামথিং ইজ ইকুয়াল টু সামথিং এটা হল আমাৰ ইকুৱেশ্যন ঠিক আছে তো এটা আমাৰ কি ডাইমেনশনাল ইকুৱেশ্যন ইয়াত এতিয়া আমি সেকেন্ড ডিফাৰেন্স চাওঁ the dimension of a derived unit ঠিক আছে বা derived physical quantity may be defined as the powers to which the fundamental units must be raised to represent it এটা স্পিড to যদি চাও আমি স্পিড to দুটা ফান্ডামেন্টাল কোয়ান্টিটি লগা আছে এটা হল আমাৰ কি লেন্থ এটা হল আমাৰ কি টাইম এইখিনি লেটাৰ হৈছে মই দিম স্পিড to কি হল আমাৰ l t ইনভার্স হল এটা কি স্পিড টু যদি মই সাবলে যাও স্পিড টু আমাৰ কি এটা ডিরাইভড কোয়ান্টিটি তো স্পিড টু আমাৰ দুটা ফান্ডামেন্টাল কোয়ান্টিটি হয় দেখাইছো এটা হল আমাৰ কি লেন্থ আৰু এটা হল আমাৰ কি টাইম হল এটা হল কি আমাৰ লেন্থ এটা হল আমাৰ টাইম এতিয়া লেন্থৰ পাৱাৰটো কিমান হ'ব লেন্থটো একো নাই তাৰমানে কি 1 আছে টাইমৰ পাৱাৰটো কি -1 তো লেন্থৰ আমাৰ পাৱাৰটো হল কি 1 টাইমৰ পাৱাৰটো হল কি আমাৰ -1 তো এই স্পীড টু যেটো আমাৰ এটা ডাইৰেক্ট কোয়ান্টিটি হয় হেতু ডাইমেনশন বুলি কলে কি বুজিম স্পীডৰ ডাইমেনশন হল লেন্থৰ 1 টাইমৰ -1 তো এইটো হল আমাৰ কি ইয়াৰ ডাইমেনশনাল ফৰ্মুলা বা ডাইমেনশনাল ইকুৱেশ্যন এটা তো ডাইমেনশনস of a derived unit may be defined as the powers to which the fundamental unit must be raised
ইয়াৰ পাৱাৰটো আমি কিহলৈ ৰেজ কৰিছোঁ 1 লৈ আহিছে ইয়াৰ পাৱাৰটো কিহলৈ আহিছে -1 লৈ আহিছে তো এইটো হ'ল আমাৰ কি এই ডিৰাইভড ইউনিটটোৰ বা এই ডিৰাইভড ফিজিকেল কোৱান্টিটিটোৰ ডাইমেনশ্যন ঠিক আছে বঢ়িয়া আমি কেইটামান এক্সট্ৰা কৰি চাওঁ ঠিক আছে আমি কেইটামান নিজে ট্ৰাই কৰি চাওঁ ডাইমেনশ্যন ফৰ্মুলা লিখিবলৈ চেষ্টা কৰি চাওঁ মই লিখিম ফিজিকেল কোৱান্টিটি ঠিক আছে ইয়াত লিখিম মই ফৰ্মুলা নেক্সট লিখিম SI ইউনিট SI ইউনিটটো জনাটো প্ৰয়োজন নহয় জানো তাৰপৰা ইয়াত লিখিম আমি ডাইমেনশ্যন ফৰ্মুলা তো এটা কথা মই ইয়াতে কৈছোঁ আমি কি ফিজিকেল কোৱান্টিটি গোটেইখিনি কেতিয়াও লিখা নাই আমি কেইটামান ফিজিকেল কোৱান্টিটি এতিয়ালৈকে পাইছোঁ ফাৰ্ষ্ট ইয়েৰ বা এতিয়ালৈকে আমি স্কুল লেভেলতে হওক কিছুমান ফিজিকেল কোৱান্টিটি আমি পোৱা নাই আৰু সেই ফিজিকেল কোৱান্টিটিখিনি আমি এতিয়া শিকিবলৈ চেষ্টা কৰিব নোৱাৰোঁ ঠিক আছে যেনেকৈ আমি গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট এতিয়ালৈকে পোৱা নাই যিখিনি আমি পাছলৈ পাম মই যদি কওঁ পাৰ্মিটিভিটি তোমালোকে কিবা চিনি পোৱা নাই পাৰ্মিটিভিটি মানে কি নোপোৱা কাৰণ সেইটো তোমালোকে ক'ত পাবাগৈ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পাবাগৈ তো এতিয়া মই পাৰ্মিটিভিটি যদি আমি ফৰ্মুলাটো লিখি দিওঁ ডাইমেনশ্যন ফৰ্মুলাটো আমি উলিয়াব জানিব লাগিব কিন্তু ফৰ্মুলাটো কেনেকৈ আহিলে সেইটো তোমালোকৰ এতিয়া প্ৰয়োজন নাই আৰু মোক নুসুধিব কেনেকৈ আহিলে পাৰ্মিটিভিটি আমি পাছলৈ লিখি দিম তো এই চেপ্টাৰটো যিটো আমি ডাইমেনশ্যন শিকি আছোঁ এই ডাইমেনশ্যন একচুৱেলি এই এটা চেপ্টাৰৰ কাৰণে নহয় এইখন গোটেই ফিজিক্সখনৰ কাৰণে হ'ল আমাৰ ডাইমেনশ্যন যিটো টপিক আমি ফিজিকেল কোৱান্টিটি শিকি কৰি থাকিম হয় নহয় ফিজিকেল কোৱান্টিটি শিকি কৰি থাকিম তাৰ লগত আমি কি তাৰ ডাইমেনশ্যন কেনেকৈ বনায় সেইটো শিকি যাম হয় নে নহয় এতিয়া এটা ক্লাছতে গোটেই ফিজিক্সখন শিকাটো সম্ভৱ নহয় সম্ভৱ হয়নে তেনেহ'লে ফিজিক্স পঢ়িলে ইমান বছৰ নালাগে এটা বছৰতে বা এটা দিনতে শিকিব পাৰি আমি গোটেইখিনি ফিজিকেল কোৱান্টিটি একেদিনাই শিকাটো সম্ভৱ নহয় যিখিনি ফিজিকেল কোৱান্টিটি আমি এতিয়ালৈকে পাইছোঁ আমি সেইখিনিৰ ওপৰতে ডাইমেনশ্যন আৰু SI লিখিবলৈ চেষ্টা কৰিম আৰু কেনেবাকৈ যদি দিয়াও থাকে ফৰ্মুলা এটা যিটো তোমালোকে পোৱা নাই সেই ফৰ্মুলাটো চাই তুমি ডাইমেনশ্যন ফৰ্মুলা আপুনি বনাই ল'ব পাৰিম চেষ্টা কৰি চাওঁ দেই প্ৰথম লিখিম আমি কি এৰিয়া ফৰ্মুলাটো কি এৰিয়া ফৰ্মুলাটো কেনে তোমালোকক চাৰ্কুলাৰ এৰিয়া হ'ব পাৰে বা ৰেক্টেংগুলাৰ এৰিয়া হ'ব পাৰে আমাৰ কিবা ট্ৰেপিজিয়াম এটা এৰিয়া হ'ব পাৰে তোমালোকৰ যি এৰিয়া মনত আছে যাৰে এৰিয়া মনত আছে চাৰ্কুলাৰ এৰিয়া যদি মনত আছে চাৰ্কুলাৰটো লিখা স্কোয়াৰ এৰিয়া যদি মনত আছে স্কোয়াৰ এৰিয়াটো লিখা ফৰ্মুলাটো তো যি লিখা আমি আনচাৰটো কৰিব আমাৰ ইয়াৰ আনচাৰটো আমাৰ চেম ওলাবগৈ ঠিক আছে তো মই কিয় লিখিম চাৰ্কেল লিখোঁ নে কিয় লিখোঁ ঠিক আছে মই লিখিছোঁ চাৰ্কেল পাই আৰ স্কোয়াৰ SI ইউনিটটো কি হয় এৰিয়াৰ SI ইউনিটটো চবেই জানে মিটাৰ স্কোয়াৰ এইটো মই ক'ব নাই আৰু কেনেকৈ আহিছে তো ইয়াত কি ফৰ্মুলাটো পাই আৰ স্কোয়াৰ য'ত পাইটো হ'ল কি আমাৰ এটা নাম্বাৰ 7/22/7 বা 3.14 সামথিং কিবা এটা আছে বহুত দিন তো ইয়াৰ যিটো নাম্বাৰ হয় নাম্বাৰৰ আমাৰ কি নাথাকে ডাইমেনশ্যন নাথাকে নাম্বাৰৰ কি হ'ল আমাৰ ডাইমেনশ্যন নাথাকে আৰটো কি বুজাইছে ৰেডিয়াছ বুজাইছে ৰেডিয়াছ মানে কি আমাৰ মই অলপ আগত ক'লোঁ কি এইবিলাক কি হয় আমাৰ লেন্থক ৰিপ্ৰেজেণ্ট কৰে ৰেডিয়াছ ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট গোটেইখিনি কি ৰিপ্ৰেজেণ্ট কৰে লেন্থক ৰিপ্ৰেজেণ্ট কৰে তো লেন্থ আমাৰ কি হয় L কিমান আছে পাৱাৰটো কিমান 2 তো এইটো হ'ল L2 তো এইটো হ'ল আমাৰ এই ফাণ্ডামেণ্টেল কোৱান্টিটি যিটো পাৱাৰলৈ ৰেজড হৈ গৈছে সেইটো হ'ল আমাৰ কি এই ডিৰাইভড কোৱান্টিটিটোৰ ডাইমেনশ্যনেল ফৰ্মুলা ভাল লাগিছে নেকি নেক্সট আমি ভলিউম ট্ৰাই কৰি চাওঁ মই ভলিউমটো কোনটো মানে নিজে কৰিবা এইটো হোমৱৰ্ক ঠিক আছে মই এতিয়া কৰিম এক্সেলাৰেশ্যন ঠিক আছে এক্সেলাৰেশ্যন মানে হ'ল আমাৰ অসমীয়া লিখিছোঁ মই ত্বৰণ যিখিনি আমাৰ এক্সেলাৰেশ্যন চিনি পোৱা নাই এতিয়ালৈকে ত্বৰণ বুলি যদি আমি কওঁ ফৰ্মুলাটো কি ত্বৰণৰ ফৰ্মুলাটো কি ওপৰত লিখা আমি কি স্পীড বা ভেলোচিটি ডিভাইডেড বাই কি টাইম মানে ওপৰত দ্ৰুতি তলত হ'ল আমাৰ সময় SI ইউনিট কি মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ হয় নহয় এতিয়া ভেলোচিটি বুলি ক'লে কি আমি জাষ্ট অলপ আগত আমি স্পীডৰ কাৰণে ক'লো স্পীড আৰু ভেলোচিটি ডাইমেনশ্যন লিখিলে সেম হয় যদিও স্পীড আৰু ভেলোচিটিৰ মাজত ডিফাৰেন্স আছে যিখিনি আমি ইয়াৰ পাছৰ চেপ্টাৰটো পঢ়িম এতিয়া আমি নপঢ়োঁ এতিয়া আমাৰ দৰকাৰ নাই তোমালোকে জানা যদিও ভাল কথা যদি নাজানা তেনে আমি পাছৰ চেপ্টাৰত পঢ়িম এতিয়া আমাৰ এতিয়া জনাৰ প্ৰয়োজন নাই আমি জাষ্ট আমি লিখিম কি ডাইমেনশ্যনৰ ফৰ্মুলা কেনেকৈ উলিয়াই ঠিক আছে
তো ভেলোসিটি হওক বা স্পীড হওক ডাইমেনশনাল ফৰ্মুলাটো কি হয় সেম হয় মই জাস্ট অলপ আগত দেখালো যে কি হয় স্পীড আৰু ডাইমেনশনাল ফৰ্মুলা হ'ল আমাৰ কি L T ইনভার্স মনত আছে নে জাস্ট অলপ আগত দেখাই দিলো এইটো আমাৰ তলত আহিলে কি আমাৰ টাইমৰ কাৰণে কি আহিব ইয়াত T হল তো এতিয়া এইটো কি হ'বগে আমাৰ L T টু যদি বলে পঠাই দিও T টু দি পাৱাৰ -2 এটা হল আমাৰ কি এক্সেলাৰেশনৰ আমাৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে তো এতিয়া যদি মই ফোর্স বুলি কওঁ ঠিক আছে ফোর্স মানে কি আমাৰ বল ফোর্স মানে আমাৰ কোনটো ফৰ্মুলা মনত আছে ফোর্স কেৱটা ফোর্স কি হয় গ্ৰেভিটেশনাল ফোর্স পাইছো আমি এতিয়া লাগে গ্ৰেভিটেশনাল ফোর্স পাইছো নে পাইছো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পাইছিলো সম্ভৱ নাই স্কুল লেভেল ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আমাৰ সেকেন্ড ইয়াৰ আছে তো গ্ৰেভিটেশনাল ফোর্স পাইছো আমি নৰ্মাল যে ক্লাস 9 পাইছিলো F = ma হেতু পাইছো তো আমি ফোর্স অফ বহুত ফৰ্মুলা পাইছো বেলেগ বেলেগ ক্ষেত্ৰত ফোর্স অফ ফৰ্মুলা আমি কি বেলেগ বেলেগ ইউজ কৰিছো কিন্তু যিয়ে নহওক ফোর্স আমাৰ ডাইমেনশন কি হ'ব সেম হ'ব যিয়ে ফৰ্মুলা আপোনালোকে ইউজ নকৰে ঠিক আছে আমি পাইছো কি F = কি ma পাইছো হয়নে নহয় মা ma যত m হ'ল আমাৰ কি মিটাৰ নহয় এটা হ'ল আমাৰ কি মাস মানে হ'ল আমাৰ ভৰ a মানে হ'ল আমাৰ কি এক্সেলাৰেশন ঠিক আছে a মানে কি আমাৰ এক্সেলাৰেশন মই এইটো কাৰণে চেষ্টা কৰিছো ফোর্স ইউনিট কি আমাৰ নিউটনটো কেনেকৈ পাই এতিয়া m ৰ ইউনিট কি আমাৰ কেজি এক্সেলাৰেশন ইউনিট কি মিটাৰ পাৰ এইটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় ন তো এতিয়া ইয়াৰ ডাইমেনশন মই লিখিবলৈ চেষ্টা কৰিছো m মানে কি মাসৰ কাৰণে মই লিখিছো ফান্ডামেন্টাল কোৱান্টিটি যেটা হাতত মই বুজাইছিলো মাসৰ কাৰণে কি নোটেশন লিখিছো m লিখিছো ক্যাপিটাল লেটাৰ m এৰ জাস্ট আমি এটা লিখিছো এইটো হয় না এৰ কাৰণে জাস্ট আমি এইটো লিখিছো গতিকে কি হ'ব m l t ইনভার্স এটা আমাৰ কি ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা এতিয়া F = ma ইউজ কৰি যদি মই বেলেগ কিবা ইউজ কৰো F = মই ma ইউজ কৰি যদি বেলেগ কিবা ইউজ কৰো কিবা হ'ব নেকি চাও নেকি কিবা হয় নেকি তো মই দিছো যে F = আমি কি পাইছিলো যে গ্ৰেভিটেশনাল ফোর্স কি আছে G m1 m2 / r² এইটো তোমালোকে কৰি আনিবা কি হয় এইটো আমাৰ হোমৱৰ্ক ঠিক আছে এই ফৰ্মুলাটো কৰব আহিলে মোক নদিবা এটা আমি যেটা গ্ৰেভিটেশনাল চেপ্টাৰটো পঢ়িম তেতিয়া শিকিম যে এই G কি হয় m1 m2 কি হয় m1 m2 আমাৰ কি হয় মাস হয় r কি হয় আমি পঢ়িম ঠিক আছে ফৰ্মুলা কেনেকৈ আহিলে মোক নদিবা মই নকওঁ দিয়া যেতিয়া আমি চেপ্টাৰটো পঢ়িম তেতিয়া গম পাই যাম তো সেইটো কাৰণে মই কৈছো যে ডাইমেনশন যিটো আমি শিকিবলৈ গৈ আছো এইটো অকল এটা দিনৰ কাৰণে পঢ়া বস্তু নহয় গোটেই ফিজিক্সত আমি শিকিব লাগিব ডাইমেনশন কি হয় যেতিয়া আমি নতুন ফিজিক্যাল কোৱান্টিটি পাই যাম নতুন আমি ফৰ্মুলা এটা পাম সেই তেতিয়া আমি সেই বস্তু ডাইমেনশন লিখিব লগা হ'ব ডাইমেনশনৰ লগতে লিখিম হাই সেকেন্ডাৰী ফাইনেলত তোমালোকৰ ডাইমেনশন লিখিবলৈ এটা হলো কোৱেশ্চন আহিবই ঠিক আছে তো এইটো বস্তু এটাই ক্লিয়াৰ কৰি যাটো ভাল তো এইটো চেষ্টা কৰিছে বা নোৱাৰিলে মই কৈ দিম কোনো কথা নাই নেক্সট চাও আমি কি চাও নেক্সট চাও আমি মোমেন্টাম মানে কি হ'ল আমাৰ অসমীয়াত হ'ল ভৰবেগ ঠিক আছে মোমেন্টাম মানে হ'ল আমাৰ কি ভৰবেগ তো মোমেন্টাম মানে কি হ'ব ভৰবেগ বুলি ক'লে লাগে কি হ'ল ভৰটো আহিলে মাস বেগ মানে কি v mv মোমেন্টাম মানে এটো ক্লাছ না তোমালোকে পাই আহিছা হয় না তো ইয়াৰ ইউনিটটো কি হ'ব আমাৰ m ৰ ইউনিটটো বাছৰ ইউনিট আমাৰ কেজি s ৰ ইউনিটটো v s ৰ ইউনিটটো কি ভেলোসিটি s ৰ ইউনিটটো বা ৰুটি s ৰ ইউনিটটো হ'ল আমাৰ কি মিটাৰ পাৰ সেকেন্ড তো ইয়াৰ আমাৰ ডাইমেনশন কি হ'ব m ৰ ডাইমেনশন কি মাসৰ ডাইমেনশন কি মই কৈছো মাসৰ ডাইমেনশন ক্যাপিটাল লেটাৰ m v ডাইমেনশন তো জাস্ট মই অলপ আগত দেখাই দিলো v ডাইমেনশন কি ভেলোসিটি ডাইমেনশন কি হয় lt ইনভার্স তো এটা হলো আমাৰ কি মোমেন্টামৰ আমাৰ ডাইমেনশনাল ফৰ্মুলা অলপ টান লাগিব পাৰে দেই অলপ টান লাগিব পাৰে আজি যেটা আমি কৰি গৈ থাকিম একদম ইজি লাগি যাব এইবিলাক একদম ইজি কথা হয় না তো আৰু এটা বস্তু চাম আমাৰ এতিয়া ঠিক আছে আৰু এটা বস্তু চাম এইখিনি স্ক্ৰিনশ্বট লৈ লও ডাইমেনশন ফৰ্মুলা কোড ইউজ হয় মই হেল নেক্সট ক্লাছত বেছি ভালকে কম তো আজি অলপ মানে চাই লও টাইমটো কিমান হ'ল ও বাপৰে 3টা বাজিলে 3টা বাজি গ'ল তো চাও আমি কি হয় ঠিক আছে তো আমি চাম এটা আমাৰ ইকুৱেশ্যন ঠিক আছে আমি s = ut plus half at²
এই ইকুৱেশ্যনটো আমি আগতে পাই আছো হয় নহয় এই ইকুৱেশ্যন আমি ক্লাছ 9 ত পাইছো অলৰেডি s মানে কি হ'ল আমাৰ ডিসটেন্স u মানে কি হ'ল আমাৰ ইনিশিয়াল ভেলোসিটি t মানে হ'ল টাইম m মানে হ'ল এক্সেলাৰেশন t মানে হ'ল টাইম মানে s মানে হ'ল দূৰত্ব u মানে হ'ল প্ৰাৰম্ভিক দ্ৰুতি t মানে হ'ল সময় m মানে হ'ল ত্বৰণ t মানে হ'ল সময় এইখিনি আমি পাই আছো যদি পোৱা নাই কাৰোবাৰ মনত নাই নাজানে চিনি পোৱা নাই তো হলো প্ৰবলেম নাই কাৰণ আমি এটো সেকেন্ড চেপ্টাৰ দেখিম সৰি কি থাৰ্ড চেপ্টাৰ দেখিম এতিয়া এই ইকুৱেশ্যনটো শুদ্ধ মানে ভুল আছে মোক কেনেকৈ আহিলে ইকুৱেশ্যনটো সেইটো আমাৰ জানিবলৈ কোনো প্ৰয়োজন নাই আমি জাষ্ট চেক কৰিম যে ইয়াৰ ডাইমেনশ্যনটো ঠিক আছে নে নাই ঠিক আছে মই কৈছো যে কি হ'ল ইয়াৰ আমি কি চেক কৰিম জাষ্ট ডাইমেনশ্যনটো চেক কৰিম ফৰ্মুলাটো ক'ৰ পৰা আহিলে ক'ৰ পৰা পালো এইখিনি জানিবলৈ আমাৰ এতিয়া কোনো প্ৰয়োজন নাই আমি লাহে লাহে পাছত লিখি গৈ থাকিম ওৱান বাই ওৱান তো ফাৰ্ষ্ট আমি লেফ্ট হেণ্ড সাইডত কি আছে লেফ্ট হেণ্ড সাইডত কি আছে আমাৰ s আছে s মানে কি ক'লো মই ডিসটেন্স কি হয় ডিসটেন্স মানে আমাৰ লেন্থ সো ইয়াত আহিব আমাৰ কি ডাইমেনশনটো l তো কোনোবা ইচ্ছা বলে এটো m 0 l t 0 লিখব যাৰ যেনেকৈ ইচ্ছা ঠিক আছে ইয়াত কি বুজাবটো m মানে হ'ল কি মাছৰ অলপ পাৱাৰ নাই ইয়াত মাছৰ ডাইমেনশন নাই টাইমৰ ডাইমেনশন নাই t ডাইমেনশন কি সৰি l ৰ ডাইমেনশন আছে 1 ঠিক আছে এনেকৈ লিখিলে হ'ব নাইবা এনেকৈ লিখিলে হ'ব সিঙ্গল l লিখি দিলে হ'ব একো প্ৰবলেম নাই যাৰ যেনেকৈ মন যায় তো রাইট হ্যান্ড সাইডটো আমি চাম রাইট হ্যান্ড সাইডটো কি লিখা আছে ut plus half at square u মানে কি হল আমাৰ u মানে হল আমাৰ কি ভেলোসিটি ৰুটি তো ইয়াৰ কি হ'ব l t ইনভার্স হবনে l t ইনভার্স এই t টো মানে কি টাইম ঠিক আছে প্লাস হাফৰ আমাৰ একো ডাইমেনশন নাই তো আমি ইয়াৰ ডাইমেনশন নে লিখো এৰ ডাইমেনশন কি ত্বৰণৰ ডাইমেনশন কি অলপ অকমান দেখাই ত্বৰণৰ ডাইমেনশন কি l t - 2 এটা কথা জানানে যদি আমাৰ ত্বৰণ আমি এককটো চিনি পাওঁ ত্বৰণ একক কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো তাৰ পৰা আমি ডাইমেনশন নিজে লিখিম মিটাৰটো কাৰ একক মিটাৰটো কাৰ ইউনিট লেন্থৰ ইউনিট তো আমি l লিখিলো এৰ ইউনিটটো কি আমাৰ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ m টো কি হয় ইউনিট লেন্থৰ ইউনিট গুটি l লিখিলো s মানে কি সেকেন্ড কাৰণে টাইমৰ ইউনিট গুটি আমাৰ টাইমৰ কাৰণে t লিখিলো -2 তো কোনবাটা মনত থাকিলে একো প্ৰবলেম নাই ঠিক আছে ইউনিটটো জানিলে আমি ডাইমেনশন জানিব পাৰিম ডাইমেনশন জানিলে আমি কি জানিব পাৰিম ইউনিটটো জানিব পাৰিম বঢ়িয়া নেক্সট হল আমাৰ কি t স্কয়াৰ হয় না t স্কয়াৰ মানে কি t ইয়াত 2 এতিয়া যদি চাও l t -1 plus 1 plus l t -2 plus 2 तो लिखो t l t तो होगा हमारा 0 लिखे हमारा लाभ नहीं तो नहीं लिखो हम प्लस l तो यार l और यार l है যদি এটো l ইয়াত আহিলে ইয়াত যদি l নাই বেলেগ কিবা আহিলে তেতিয়া আমি গম পাইছো কি ফৰ্মুলাটো ভুল হৈ আছে ঠিক আছে দুটা কোয়ান্টিটি এটা কোয়ান্টিটি এই কোয়ান্টিটিটো আমি এড কেতিয়া কৰিব না যদি ইয়াৰ ডাইমেনশন আমাৰ কি হয় সেম নহয় যদি আমাৰ এনেকে মাজত প্লাস চিন থাকে আৰু ইপিনে এটা বেলেগ ডাইমেনশন লাই ইপিনে এটা যদি বেলেগ ডাইমেনশন লাই আমি গম পাম যে এটো কি হৈছে ভুল হৈ আছে কিন্তু ইয়াত কি ইপিনে লালে গতিকে আমাৰ কি আছে কাৰেক্ট আছে ঠিক আছে l + l মানে কি টুৱাইস l যত 2 টো আমাৰ কি আৰু নাম্বাৰ কিন থাকে ডাইমেনশন নাথাকে তো এটো কি হল आंसर l তো আমাৰ রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড ইকুয়াল হলে ইকুয়াল হলে ইয়াৰ পৰা আমি গম পালো যে কি ফৰ্মুলাটো আমাৰ কি হয় কাৰেক্ট হয় এনেকৈ আমি চেক কৰিম যে ফৰ্মুলাটো কাৰেক্ট হয় নে নহয় ঠিক আছে ইয়াত এক্স্যাক্টলি কমনৰ আমি কাৰেক্ট হৈ আছে নাই হয় কাৰণ আমি যদি হাফ নি দিবি হাফ টো উঠাই দিলে আমাৰ কি হ'ল ফৰ্মুলাটো ভুল হৈ গ'ল কিন্তু কেনেবাকৈ যদি আমাক ভুলকৈ দি থোৱা থাকে বা ডাইমেনশন যদি ভুল কৰি থোৱা থাকে আমি কি গম পাম যে ইকুৱেশ্যনটো কি হৈছে ভুল হৈ আছে এক্স্যাক্টলি গম নাপালো আমি গম পাই যাম ডাইমেনশন চেক কৰি দিম ঠিক আছে তো মই ইয়াতে তোমালোকক এটা হোমৱৰ্ক দিছো হোমৱৰ্কটো হ'ল মই এইটো কৰি দিলো তোমালোকে কৰিবা b square = u square plus twice as এটো কৰি দিবা আৰু v = u plus t এই v টো আমাৰ কি ফাইনাল ভেলোসিটি u মানে হল আমাৰ কি ইনিশিয়াল ভেলোসিটি অন্তিম বেগ বুঝা পায় দুটি বুঝা পায় একো প্রবলেম নাই যিখিনি কথা আমি পাছলৈ ভালকৈ শিকিম এটো ইনিশিয়াল মানে কি
প্ৰাৰম্ভিক এনে ক্লাছ 7 পাইছা এই ফৰ্মুলা এটা ক্লাছ 7 পাইছা আমি অলৰেডি তো ইয়াত তুমি চেক কৰিব লাগে যে কি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ ডাইমেনশন সেম হনে নহয় জাস্ট এটা চেক কৰিব নিম ফটো মাৰি দিলো তো ইয়াতে আৰু এটা কথা কৈ যাওঁ টাইমটো বহুত হ'ল তো কি কৈ যাওঁ কথাটো মই যেতিয়া পঢ়াই আছিলো ফান্ডামেন্টাল ইউনিট ফান্ডামেন্টাল কোয়ান্টিটি নেক্সট আমি পালো কি দুটা আমাৰ সাপ্লিমেন্টাৰী কোয়ান্টিটি পালে ফিজিক্যাল তো এটা কি সলিড এঙ্গেল আৰু কি হয় আমাৰ প্লেন এঙ্গেল হয় না তো সেই দুটাৰ আমাৰ মই কৈছো কি এটা ডাইমেনশনলেস কোয়ান্টিটি তেতিয়া মই কৈছো যে এটা ডাইমেনশনাল কোয়ান্টিটি হয় ডাইমেনশনলেস কোয়ান্টিটি হয় যেটো আমি পাছলে বুজিম তো চেষ্টা কৰি চাম এটা বুজিবলৈ যে ডাইমেনশনলেস কোয়ান্টিটি কি হয় ঠিক আছে तो फर्स्ट আমি কম যে बचपन का दोस्त বুলি মই কাৰ নাম দিছিলো बचपन का दोस्त আমাৰ কি প্লেন এঙ্গেল তো প্লেন এঙ্গেলটো কি আছে প্লেন এঙ্গেলটো যে আমি উলিয়াও থিটা ইকুৱেল টু কি হয় থিটা ইকুৱেল টু L/R হল L/R जो L টো আমাৰ কি আৰ্ক মানে আমাৰ বৃত্ত চাপটো দৈৰ্ঘ্য R মানে হ'ল কি আমাৰ ৰেডিয়াস তাৰ মানে কি ব্যাসাৰ্ধ ঠিক আছে তো এর আমার কি হয় থিটা টু যদি মই ডাইমেনশনাল ইকুয়েশন লিখিব যাও কি লিখিম L মানে কি লেন্থ আৰ্কৰ লেন্থটো তো ইয়াত আমাৰ L আহিলে ব্যাসাৰ্ধ মানে কি ব্যাসাৰ্ধ মানে হল আমাৰ কি লেন্থ তো L আহিলে L ক্যান্সেল কৰি কি লিখে L1 - 1 জানি কি লিখব মানে জৈছা কথা L টু দি পাৱাৰ 0 গতিকে আমাৰ কি হল এটা m0 আৰু t0 অলৰেডি হৈ আছে ইয়াত লিখাই নাই m আৰু t কথা তাৰ মানে কি গম পালে যে কি m আৰু t ইয়াত নাই l ও নাই আমাৰ একোই নাই তো এটা হল কি আমাৰ ডাইমেনশনলেস কোয়ান্টিটি ঠিক আছে এটা হল আমাৰ কি ডাইমেনশনলেস কোয়ান্টিটি তো যেতিয়া আমাৰ ৰেশিও লিয়া এটা একচুয়ালি দুটা লেন্থৰ ৰেশিও যেতিয়া আমি ৰেশিও লিয়াও তাৰ হেতু কি হৈ যায় আমাৰ ডাইমেনশনলেস কোয়ান্টিটি হৈ যায় তো নেক্সট আমি যাও কি সলিড এঙ্গেলটো সলিড এঙ্গেলটো কি আছিল আমাৰ सॉलिड एंगल असले में एने पाते ऊपर से लगी एरिया तलला से लगी L स्क्वायर पर रेडियस स्क्वायर बोली है ना हले तो एरिया माने की एरिया में डायमेंशन अलग अलग लिखिए एरिया डायमेंशन की L स्क्वायर रेडियस माने की रेडियस का मतलब की बुझाए लेंथ बुझाए तो रेडियस माने की L लिख दिलो स्क्वायर का माने की लिख दिया स्क्वायर फाइनली क्या हो गया L स्क्वायर - 2 L to the power 0 হল তো ইয়াত কি লিখলে আমাৰ এটা ডাইমেনশনলেস কোয়ান্টিটি এটো আমাৰ লিখিলো ডাইমেনশনলেস কোয়ান্টিটি তো হেতু কাৰণে মই কৈছিলো যে যেটা আমাৰ সাপ্লিমেন্টাৰী ফিজিক্যাল কোয়ান্টিটি আমাক ডিফাইন কৰিলে এক্সট্ৰাকে তো হেকিটা আমাৰ কি হয় ডাইমেনশনলেস কোয়ান্টিটি তো ডাইমেনশনৰ কথা আমি নেক্সট ক্লাস আৰু অলপ পঢ়ি গৈ থাকিম কিন্তু একচুয়ালি এটো আমাৰ এদিনৰ টপিক নহয় ডাইমেনশনটো কাৰণ আমাৰ ডাইমেনশনটো যদি আমি ডাইমেনশনটো যদি আমি শিকিবলৈ হয় গোটেই ফিজিক্যাল কোয়ান্টিটি খিনি জানিব লাগিব আমি গোটেই ফিজিক্যাল কোয়ান্টিটি খিনি জানাটো সম্ভৱ নহয় একেলগে সেকেন্ড ফার্স্ট ইয়ার আমাৰ অলৰেডি বহুত টপিক পাবলৈ আছে তাৰ আমি ফৰ্মুলা শিকিম লগে লগে সাইডত ডাইমেনশন লিখি থৈ যাম সেকেন্ড ইয়াৰ পামগে সেকেন্ড নতুন কথা শিকিম নতুন ফৰ্মুলা শিকিম তাৰ আকৌ ডাইমেনশন লিখিম নেক্সটত তো ডাইমেনশন তোমালোকে এতিয়া বুজি যদি আপোনাৰ টান লাগিছে একো প্ৰবলেম নাই এটা আমি আগলৈ প্ৰেক্টিছ কৰি গৈ থাকিম ফিজিক্স কৰি থাকোঁতে ডাইমেনশন পঢ়ি থাকিব লাগিব আপ টু MSc PhD জলৈকে কৰা তোমালোকে হল ডাইমেনশন তাৰ লগে আমি লিখি গৈ থাকিম শিকি গৈ থাকিম বুজি পাইছানে তো হোমৱৰ্ক এটা কৰিবা